উপৰ হিচাপে তাত হিন্দু আছে মুছলিম আছে সব আছে আজি যদি আপুনি চাই অসমৰ ক্ষেত্ৰতে কৈছো এইবাৰ বাজেটত আপোনাৰ প্ৰথমবাৰৰ কাৰণে 100 কোটি টকা পূৰ্বৰ চৰকাৰে হেবোৰ দিয়াই নাছিল 100 কোটি টকা বাজেটত মাইনৰিটিৰ কাৰণে দিয়া হৈছে আটাইতকৈ ডাঙৰ কথা 29খন মহাবিদ্যালয় বনোৱা হৈছে মাইনৰিটিৰ কাৰণে য'ত নেকি 30 কোটি টকা তাত দিয়া হৈছে সো এই কথাবিলাক মাইনৰিটিৰ কাৰণে কৈছে মাইনৰিটিৰ কাৰণে স্পেশাল পেকেজ দিয়া হৈছে সো ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে বৃহত্তৰ ভাৰতবৰ্ষত যিবিলাক আমি আমাৰ জনতা আছে সকলোৰে কাম কৰি আছে আৰু বিৰোধীয়ে কোৱা কথা আমি কেতিয়াও হিন্দু মুছলিমৰ নামি নলং কিন্তু আপোনাৰ বিৰোধী পক্ষহে ধৰ্মীয় মেৰুকৰণ কৰিবৰ কাৰণে যত্ন কৰে কিন্তু ভাৰতীয় জনতা পাৰ্টি গোটেই ভাৰতবৰ্ষৰ সকলোকে লৈ পেলাই আগবাঢ়ি যাব লাগে হেতু আমাৰ ভাৰতীয় জনতা পাৰ্টি নীতি আৰু ভাৰতীয় জনতা পাৰ্টি কেতিয়াও এটা ধৰ্মৰ কাৰণে কোনে কৰে ধৰ্মীয় মেৰুকৰণ এআইডিএফে কৰে নেকি অপজিশনে কৰিব যত্ন কৰে কিয়নো তেওঁলোকে বাৰম্বাৰ অপজিশনত থকা বিলাকে বাৰম্বাৰ বিজেপিক হেতু দোষ দি পেলাই তেওঁলোকে নিজে ধৰ্মীয় মেৰুকৰণ কৰিবৰ যত্ন কৰে কিন্তু ভাৰতীয় জনতা পাৰ্টি এটা ধৰ্মীয় মেৰুকৰণক বিশ্বাস নকৰে কিয়নো ভাৰতবৰ্ষৰ জনতাৰ কাৰণে মোদী ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে কাম কৰি আছে আমাৰ অসমতো কাম কৰি আছে আৰু হেতু কাৰণে বিশ্বাস যে ভাৰতীয় জনতা পাৰ্টি সেই কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ সকলো ধৰ্মাৱলম্বী লোকে এতিয়া ভাৰতীয় জনতা পাৰ্টিত আছে সকলোৱে আহি আগবাঢ়ি